নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম সেৱা ক্লাছ 10 সোশ্যাল সায়েন্স 100% কমন এমসিকিউ ফৰ 2025 আগন্তুক যি 2025 এছএছএলসি ফাইনেল এক্সাম আছে তাৰ কাৰণে সোশ্যাল সায়েন্সৰ কমন এমসিকিউ বোৰ এই ভিডিঅ'টোত তোমালোকে পাবা আজি আমি আলোচনা কৰিম ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান যি পাৰ্ট 2 আছে এই পাৰ্ট 2ৰ চেপ্টাৰ নম্বৰ 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা এই চেপ্টাৰটোৰ কমন এমসিকিউ বোৰ এই ভিডিঅ'টোত পাবা ইয়াৰ আগতে অলৰেডি মই ইতিহাস আৰু ভূগোল পাৰ্ট 2 গোটেইবোৰ চেপ্টাৰৰ কোৱেশ্চন আনসাৰ মই ভিডিঅ' বনাইছো তোমালোকে ডেসক্ৰিপচনত লিংক থাকিব প্লেলিষ্টটো গৈ তোমালোকে গোটেইবোৰ চেপ্টাৰৰ ভিডিঅ' চাব পাৰা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লবা তো আহা আজি আমি আৰম্ভ কৰো এমসিকিউ ফৰ চেপ্টাৰ নম্বৰ 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা প্ৰথমতে সোয়া কোৱেশ্চন নম্বৰ 1 টো আমাক কি কৈছে বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ দেশ বুলি কোৱা হয় অপচন কিটা সোয়া প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় অন্তিম পৰ্যায় বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ দেশ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ এ টো হ'ব প্ৰথম পৰ্যায় ওকে বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় বুলি ক'ব পাৰি নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন টো সোয়া 2 নম্বৰ কোৱেশ্চন টো কি কৈছে পণ্য বিনিময় প্ৰথাত দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময় দেশ সংগঠিত হয় যি পণ্য বিনিময় আছে পণ্য বিনিময় প্ৰথাত দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময় দেশ সংগঠিত হয় কি সংগঠিত হয় অপচন কিটা সোয়া পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে উমৈহতীয়াভাৱে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব প্ৰত্যক্ষভাৱে হয় পণ্য বিনিময় প্ৰথাত দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময় কি হয় প্ৰত্যক্ষভাৱে সংগঠিত হয় নেক্সট কোৱেশ্চন টো সোয়া 4 নম্বৰ কোৱেশ্চন টো আমাক কি কৈছে মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা কথাষাৰ কৈছিল দেশে হয় মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা এই কথাষাৰ কোনে কৈছিল অপচন কিটা সোয়া ওয়াকাৰে জিঅৰ্ফি ক্ৰাউথাৰে জন হিক্সে স্যামুৱেলসনে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব বাকাৰে হয় মুদ্ৰাই যি কাৰ্য কৰে সেই মুদ্ৰা এই কথাষাৰ কোনে কৈছিল বাকাৰে নেক্সট কোৱেশ্চন টো সোয়া 5 নম্বৰ কোৱেশ্চন টো আমাক কি কৈছে কলা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হল যে কলা মুদ্ৰা আমি ব্ল্যাক মানি কলে বহুত সবে গম পাও যে ব্ল্যাক মানি কলা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হল অপচন কিটা সোয়া মুদ্ৰাত কলা ৰং লগোৱাৰ বাবে এই মুদ্ৰা পৰিবহন কৰিব নালাগে অৰ্থনৈতিক অপৰাধ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি হ'ব অৰ্থনৈতিক অপৰাধ ওকে নেক্সট কোৱেশ্চন টো সোয়া 6 নম্বৰ কোৱেশ্চন টো আমাক কি কৈছে মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে দেশ মুদ্ৰাৰ যোগান কম বেছি কৰিব পাৰি হয় কি মুদ্ৰাৰ অপচন কিটা সোয়া বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকে চৰকাৰে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব কেন্দ্ৰীয় বেংকে হয় মুদ্ৰাৰ নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান কম বেছি কৰিব পাৰে বুজি পালা নেক্সট কোৱেশ্চন টো সোয়া 7 নম্বৰ কোৱেশ্চন টো আমাক কি কৈছে অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে দেশ সকলে হল বেংকৰ পূৰ্বপুৰুষ হয় যি অৰ্থনীতিবিদ আছিল ক্ৰাউথাৰ আছিল তেওঁৰ মতে কি কৈছে যে দেশ সকল হল বেংকৰ পূৰ্বপুৰুষ কোনসকল অপচন কিটা সোয়া বেপাৰী সোণাৰী ঋণ দিওতা মহাজন ওপৰৰ আটাইবোৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি টো হ'ব ওপৰৰ আটাইবোৰ হয় এই গোটেইবোৰ হল কি গোটেই কেজন বেপাৰী হওক বা সোণাৰী হওক বা ঋণ দিওতা মহাজনে হওক সকলোৱে কি বেংকৰ পূৰ্বপুৰুষ কোনে কৈছিল এই কথাষাৰ অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে নেক্সট কোৱেশ্চন টো সোয়া 8 নম্বৰ কোৱেশ্চন টো আমাক কি কৈছে দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰা দেশ বোলে দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰা দেশ বোলে কি বোলে অপচন কিটা সোয়া কাগজী মুদ্ৰা হিচাপৰ মুদ্ৰা প্ৰকৃত মুদ্ৰা ধাতু মুদ্ৰা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টো হ'ব প্ৰকৃত মুদ্ৰা বুজি পালা নেক্সট কোৱেশ্চন টো সোয়া 9 নম্বৰ কোৱেশ্চন টো আমাক কি কৈছে যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্ৰা হ'ব অপচন কিটা সোয়া অবিহিত মুদ্ৰা নিদৰ্শন মুদ্ৰা আদেশ মুদ্ৰা ঋণ মুদ্ৰা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব অবিহিত মুদ্ৰা বুজি পালা যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্ৰা হ'ব কি অবিহিত মুদ্ৰা
নেক্সট কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মন্তে শব্দটোৰ ঠাইত জাৰ্মানসকলে শব্দটো ব্যৱহাৰ কৰিছিল হয় মন্তে শব্দৰ ঠাইত জাৰ্মানসকলে কি শব্দটো ব্যৱহাৰ কৰিছিল অপচন কেইটা চোৱা বেংক বেঞ্চ বেংক ফাইনেন্স ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টো হ'ব বেঞ্চ তেওঁলোকে কি ব্যৱহাৰ কৰিছিল বেঞ্চ বুলি ব্যৱহাৰ কৰিছিল মন্তে শব্দটোৰ ঠাইত নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে যি বেল আইকনটো আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি তোমালোকৰ SSLC ফাইনেল এক্সাম আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল তোমালোকে চাই লোৱা ক্লাছ 10 ছ'চিয়েল সায়েন্স সলিউশন 2025 ছ'চিয়েল সায়েন্সৰ কমপ্লিট সলিউশনখিনি পাবা অলৰেডি মই ছ'চিয়েল সায়েন্সৰ মেক্সিমাম চেপ্টাৰৰ কুৱেশ্যন এনসাৰৰ ভিডিঅ' বনাইছোঁ লগতে ইম্পৰ্টেণ্ট কমন কুৱেশ্যনৰ এনসাৰৰ ভিডিঅ'বোৰো বনাইছোঁ লগতে পাবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন নেক্সট ভিডিঅ'বোৰৰ পৰা প্ৰিভিয়াছ আগৰ বছৰৰ কুৱেশ্যন পেপাৰৰ সলিউশনৰ ভিডিঅ'বোৰ আহিব লগতে পাবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কুৱেশ্যন আহিছিল বা কোনবোৰ কুৱেশ্যন বাৰে বাৰে আহি থাকে এই সকলোবোৰ পাবা তো এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক 1656 চনত স্থাপিত ছুইডেনৰ পুৰণি কেন্দ্ৰীয় বেংক হয় বেংকখনৰ নাম কি আছিল অপচন কেইটা চোৱা সুইছ বেংক ফেডাৰেল বেংক ৰিস্ক বেংক এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব ৰিস্ক বেংক হয় 1656 চনত স্থাপিত ছুইডেনৰ পুৰণি কেন্দ্ৰীয় বেংকটো হ'ল কি হ'ল ৰিস্ক বেংক ওকে মনত ৰাখিবা নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষত দেশ চনত বেংক অফ হিন্দুস্তান নামৰ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল হয় ভাৰতবৰ্ষত কিমান চনত বেংক অফ হিন্দুস্তান নামৰ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল হয় ভাৰতবৰ্ষৰ প্ৰথম এই কুৱেশ্যনটোত তোমালোকে দুটা উত্তৰ পাই গলা ভাৰতৰ প্ৰথমখন বেংক আছিল কি বেংক অফ হিন্দুস্তান আৰু কিমান চনত স্থাপিত কৰা হৈছিল অপচন কেইটা চোৱা 1770 চনত 1780 চনত 1790 চনত 1798 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব 1770 চনত হয় ভাৰতবৰ্ষত 1770 চনত বেংক অফ হিন্দুস্তান নামৰ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে থলুৱা প্ৰচেষ্টাৰ ভিত্তিত 1926 চনত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ'ল হয় ইয়াতে দুটা কুৱেশ্যনৰ এনসাৰ পাই গৈছে তোমালোকে যে অসমৰ প্ৰথমটো বেংক কোনটো আৰু কিমান চনত স্থাপিত হৈছিল মনত ৰাখিবা 1926 চনত স্থাপিত হৈছিল অসমৰ প্ৰথম বেংকটো আৰু সেই বেংকটোৰ নাম কি অপচন কেইটা চোৱা লখিমী গাঁৱলীয়া বেংক প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক চিটি বেংক গুৱাহাটী বেংক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি টো হ'ব গুৱাহাটী বেংক ওকে দুটা কুৱেশ্যন পালা দুটা কুৱেশ্যন মনত ৰাখিবা থলুৱা প্ৰচেষ্টাৰ ভিত্তিত 1926 চনত অসমত প্ৰথমটো বেংক গঢ় লৈ উঠিছিল আৰু নাম কি আছিল গুৱাহাটী বেংক নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে দেশ হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক হয় কোনটো বেংক এখন দেশৰ বেংক ব্যৱস্থাৰ মুৰব্বী মানে মেইন বেংক ওকে অপচন কেইটা চোৱা বিত্ত মন্ত্ৰালয় কেন্দ্ৰীয় বেংক ভাৰতীয় ষ্টেট বেংক বিশ্ব বেংক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব কেন্দ্ৰীয় বেংক হয় কেন্দ্ৰীয় বেংক হ'ল এখন দেশৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক কথাষাৰ কৈছিল ডেছে এই কথাষাৰ কোনে কৈছিল যে কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক মানে বেংকসমূহৰ মুৰব্বী এই কথাষাৰ কোনে কৈছিল অপচন কেইটা চোৱা ৱাকাৰে জন হিক্সে জিঅফ্ৰী ক্ৰাউথাৰে চেমুৱেলছনে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি টো হ'ব চেমুৱেলছনে কৈছিল এই কথাষাৰ যে কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক এই কথাষাৰ কোনে কৈছিল চেমুৱেলছনে অপচন নম্বৰ ডি টো নামটো মনত ৰাখিবা চেমুৱেলছনে ওকে নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ কাৰ আছে কাগজী মুদ্ৰা যোগান ধৰাৰ অপচন কেইটা চাই লোৱা ষ্টেট বেংকৰ বাণিজ্যিক বেংকৰ
কেন্দ্ৰীয় বেংকৰ বিশ্ব বেংকৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ চি টো হ'ব কেন্দ্ৰীয় বেংকৰ হয় কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ কাৰ ওচৰত আছে কেন্দ্ৰীয় বেংকৰ ওচৰত আছে নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হয় হয় সৰি কুৱেশ্যনটো অলপ লিখাত অকমান প্ৰবলেম হৈছে কি কৈছে আমাক ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হয় ভাৰতৰ যি ৰিজাৰ্ভ বেংক আছে বেংকটো কিমান চনত স্থাপিত হয় অপশ্যন কিটা চোৱা 1928 চনত 1935 চনত 1945 চনত 1947 চনত ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব 1935 চনত মনত ৰাখিবা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো আৰু এটা কুৱেশ্যন আহিব পাৰে যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি তেতিয়া আমি কি লিখিব লাগিব ভাৰতীয় ৰিজাৰ্ভ বেংক ওকে বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলিও লিখিব পাৰিম আমি তাকে কৈছে এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1935 চনত ওকে নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 1964 চনত বেংক স্থাপন কৰা হয় 1964 চনত কোনটো বেংক স্থাপন কৰা হয় এগেইন সৰি ক্ষমা বিচাৰিছো কুৱেশ্যনটো লিখাত অকমান ভুল হৈছে 1964 চনত কোনটো বেংক স্থাপন কৰা হয় অপশ্যন কেইটা চোৱা ভাৰতীয় ঔদ্যোগিক উন্নয়ন IDBI যাক কোৱা হয় নাবাৰ্ড বুলি কোৱা হয় ভাৰতীয় বেংক CIDB ক্ষুদ্ৰ উদ্যোগ উন্নয়ন এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ হ'ব ঔদ্যোগিক উন্নয়ন যি IDBI বেংকটো আছে এই IDBI বেংকটো 1964 চনত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো চোৱা 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ডেছ চনত নাবাৰ্ড স্থাপন কৰা হৈছিল কিমান চনত নাবাৰ্ড স্থাপন কৰা হৈছিল 1662 চনত 1666 চনত 1972 চনত 1982 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি টো হ'ব 1982 চনত মনত ৰাখিবা নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল 1982 চনত নেক্সট কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক মুখ্য কাৰ্যালয় ডেছত অৱস্থিত যি SIDBI আছে SIDBI বেংক সেই বেংকৰ মুখ্য কাৰ্যালয় ডেছত অৱস্থিত ক'ত অৱস্থিত অপশ্যন গীতা চোৱা লক্ষ্ণৌত দিল্লীত কৰ্ণাটক এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব লক্ষ্ণৌত হয় ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত লক্ষ্ণৌত নেক্সট কুৱেশ্যনটো চোৱা 21 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতৰ প্ৰধান 14টা বাণিজ্যিক বেংকৰ প্ৰথম ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ডেছ চনত কিমান চনত অপশ্যন কেইটা চোৱা 1969 চনত 1949 চনত 1995 চনত 1979 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব 1969 চনত ভাৰতৰ প্ৰধান 14টা বাণিজ্যিক বেংক প্ৰথম ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 1969 চনত নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আমাক কি কৈছে 22 নম্বৰ কুৱেশ্যনটো 2014 চনৰ আগষ্ট মাহলৈ মুঠ ডেছ নিযুত লোকে বেংকৰ হিচাপ খুলিছে হয় পুনৰ ক্ষমা বিচাৰিছো ডেছ নিযুত লিখিব লাগিছিল এইটো মুঠ ডেছ নিযুত লোকে বেংকৰ হিচাপ খুলিছে অপশ্যন কেইটা চোৱা 110.5 নিযুত 180.5 নিযুত 210.5 নিযুত 250.5 নিযুত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ চি টো হ'ব 210.5 নিযুত মনত ৰাখিবা 2014 চনৰ আগষ্ট মাহলৈ মুঠ ডেছ নিযুত লোকে বেংকৰ হিচাপ খুলিছে কিমান 210.5 নিযুত লোকে বেংকৰ হিচাপ খুলিছে নেক্সট কুৱেশ্যনটো চোৱা 23 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ডেছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি কেন্দ্ৰীয় বেংকটো আছে যেনেকৈ আমাৰ ভাৰতৰ কেন্দ্ৰীয় বেংকটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি কওঁ তেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি অপশ্যন কেইটা চোৱা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বিশ্ব বেংক ফেডাৰেল ৰিজাৰ্ভ চিষ্টেম বেংক অফ ইংলেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ চি টো হ'ব ফেডাৰেল ৰিজাৰ্ভ চিষ্টেম ওকে মনত ৰাখিবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ফেডাৰেল ৰিজাৰ্ভ চিষ্টেম নেক্সট কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমত সমবায় এপাক্স বেংক লিমিটেড স্থাপন কৰা হয় ডেছ চনত কিমান চনত 1938 চনত 1948 চনত
1945 চনত 1947 চনত ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 1948 চনত ওকে নেক্সট কুৱেশ্যনটো চোৱা 25 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বৰ্তমান 2014 চনৰ কথা কৈছে ভাৰতবৰ্ষত 10টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে কিমানটা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে অপচন কিটা চোৱা 37টা 47টা 57টা 77টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টো হ'ব 57টা ওকে তো আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে ভিডিঅ'টো লাইক কৰা কমেন্ট কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলেও লৈ শ্বেয়াৰ কৰিবা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই